Hello guys, welcome to my YouTube channel Sundaram Vlogs. মই জনে আপোনালোকক মোৰ চেনেল স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে Sundaram Vlogs YouTube চেনেল। মোৰ অসুখ হৈ আছে সেইকাৰণে মাতটো অলপ সৰু হৈ আছে। ভালো সেইবিলাক বাদ দিলোঁ। মই গ্ৰেড 3 কেইটামান কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। মই যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ সেইটোৰ পৰা মানে চাওক, আপোনাৰ যিটো ৰোল নাম্বাৰ থাকে তাত ফিল কৰিব লাগে। যোনটো যি নাম্বাৰত থাকে মই আপোনালোকক লিখি এক্সাম্পল দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। চাওক, এইটো চাওক 5 নম্বৰ আছে, ইয়াৰে পৰা ধৰিলে নহ'ব। এইটো 0 আছে, এইটো 1 2 3 4 5 6 এনেকৈ 9 লগি আছে। মানে এইটো 0 ইয়াৰে পৰা যদি ধৰে 1 2 3 4 5 এইটো ফিল কৰিলে আপোনাৰ নহ'ব। আপুনি 0 1 2 3 4 5 এইটোত টিক চিন কৰিব লাগিব। হ'ল 9টো ইয়াতে টিক চিন কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে আপোনাক দেখাই দিছোঁ। এয়া বাহিৰত ওলালে নহ'ব, বা আপুনি টিক চিন মাৰিলে ইয়াত চাওক 8 টিক চিন মাৰিলে ইয়াত নহ'ব। ডাইৰেক্ট এনেকৈ ফিল আপ কৰি ল'ব লাগিব। এইটো 3 0 1 2 3 যদি এইটো আপোনালোক যদি উল্টা পাল্টা হৈছে আপোনাৰ ডাইৰেক্ট এক্সামখন কেঞ্চেল, মানে পেপাৰখনে কেঞ্চেল। আপুনি বুজি পাইছেনে মই কিটো কওঁ? আপুনি বুজি পাইছেনে মই কি কৈ আছোঁ? মানে চাওক, এই পেপাৰকেইটাৰ চিৰিজকেইটা আপোনাৰ যিটো ৰোল নম্বৰ থাকে, আপোনাৰ OMR মানে কাগজখন থাকিব এনেকৈ। আৰু এটা বস্তু থাকিব আপোনাৰ পেপাৰ কোডটো, আপুনি কি কোডত আছে। ধৰি লওক মোৰ A পৰিছে, মোৰ বিৰ লগত নিমিলে বা চিৰ লগতো নিমিলে, এনেকৈ 6টা ভাগ থাকে। এখন পেঞ্চিল তিনিটাকৈ বহাইছে। চাওক, ধৰি লওক এইটো আপোনাৰ A কোড, এয়া এই ঠাইত A বহাব লাগিব। তাৰপাছত A জেগাত এনে ফিল আপ কৰি ল'ব লাগিব। যদি আপুনি ভুলতে B টিক কৰিছে বা C টিক কৰিছে বা ইয়াতে টিক কৰিছে, আপোনাৰ ডাইৰেক্ট প্ৰশ্নখনে কেঞ্চেল হ'ব। আমাৰ চিটটোৱে কেঞ্চেল হ'ব যদি এটা সামান্য ভুল কৰে। আপুনি যিমানে যি ভাল কৰক পৰীক্ষা, যিমানে যি বেয়া কৰক, সেইটো কথা নহয়। আপুনি এইটো বস্তু মনত ৰাখিব। মই এইবাৰ প্ৰথম দিছোঁ গ্ৰেড 3 আৰু মই এইবিলাক বস্তু মই ভালদৰে বুজি পাওঁ আৰু লিখা থাকে তাত বুজাই দিয়ে। আৰু আমাৰ যিবিলাক গাইড কৰোঁতা যিবিলাক তেখেতসকলৰ মই শ্ৰদ্ধা, মই তেখেতসকলক ৰেচপন্স মানিব লাগিব। মানে বহুত ভাল ৰেচপন্স দিছে তেওঁলোকে। আৰু কিছুমানত শুনিছোঁ বেয়া ব্যৱহাৰ কৰিছে। এজনী ছোৱালীয়ে কিবা কৈ আছে, মই কি কৰিছে কি নকৰিছে সেইটো নকওঁ, কিন্তু সেইটো বেয়া কৰিছে। কিন্তু আমাৰ লগত বৰ্তমান ৰেচপন্সটো ভালে দিছে। কিন্তু চেকিংটো মানে 5-6 ঠাইমানত চেকিং কৰিছে। আপোনালোকে বুজি পাইছেনে? এঠাইত দুঠাইত বুলি নহয়, প্ৰথম গেটত কৰিছে, তাৰপাছত দুৱাৰমুখত কৰিছে, তাৰপিছত ভিতৰত আৰু কৰিছে, মেইন পুলিচ পৰ্যন্ত চেকিং কৰিছে। বুজি পাইছে? তো একো নিব নোৱাৰে, পেটিডালো লগাই যাব লাগিব। আৰু খুচুৰা পইচা থাকিলে সেইটোও নিবলৈ অলপ অসুবিধা হয়। যি কি নহওক, দি আহিলোঁ ভালে। বেয়া হোৱা নাই পৰীক্ষা। কি হয় কি নহয় এইটো নাজানো, পিছৰ কথা। কিন্তু পৰীক্ষা দিবলৈ যাব আপোনালোকে। আৰু গ্ৰেড 4 আহি আছে, গ্ৰেড 4 মই দিবলৈ যাম। আৰু মই এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। মোৰ অসুখ হৈ আছে বৰ্তমান, মই এনেকৈ ভিডিঅ' বনাব পৰা নাই এইকেইদিন। আৰু যিহেতু মই নতুন ইউটিউবাৰ, অসমৰে হয়, অসমীয়া ভাই পুত্ৰ বুলি আপোনালোকে ছাপোৰ্ট কৰি যাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ ফৰ ৱাটছিং। জয় ভাৰত।